নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস 10 জানুৱাৰী বুধবাৰে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে প্ৰবীণ স্বাধীনতা সংগ্ৰামী মুক্তিযোদ্ধা খগেশ্বৰ গগৈৰ 105 সংখ্যক জন্মদিনটি মুক্তিযোদ্ধাগৰাকীৰ বাসগৃহত উদযাপন কৰা হয় চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটি 10 জানুৱাৰী বুধবাৰে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে প্ৰবীণ স্বাধীনতা সংগ্ৰামী মুক্তিযোদ্ধা খগেশ্বৰ গগৈৰ 105 সংখ্যক জন্মদিনটি মুক্তিযোদ্ধাগৰাকীৰ বাসগৃহত উদযাপন কৰা হয় উল্লেখযোগ্য যে যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ হৈ উপ-সভাপতি ডক্টৰ প্ৰমোদ চন্দ্ৰ নেওগ আভা হাজৰিকা সহ সম্পাদকদ্বয় দীপালী শইকীয়া প্ৰণৱ দলৈ আৰু সদস্যসকল ক্ৰমে বেদান্ত দত্ত নীৰেণ শৰ্মা নীলিমা নেওগ মঞ্জুৰাণী নেওগ ৰদালী সভাৰ হৈ প্ৰবীণ সম্পাদক প্ৰতাপ চন্দ্ৰ শৰ্মা নেচিয়াৰ সম্পাদক সৌৰভজ্যোতি বৰুৱা সহপাঠীৰ সভাপতি নয়নজ্যোতি শৰ্মা সম্পাদক চন্দন শৰ্মা সঞ্জয় বৰদলৈ দিগন্ত বৰুৱা পবিত্ৰ বৰঠাকুৰ টাইচাবৰ প্ৰাক্তন সভাপতি সুৰেশ গগৈ অসম শৈক্ষিক কেন্দ্ৰ তথা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক সমন্বয়ক ৰমেন গগৈ হৰিজন নামঘৰৰ হৈ বিনু লহকৰ আদি বিভিন্ন সংগঠনৰ সদস্যসকলে মুক্তিযোদ্ধাগৰাকীক গামোচা চেলেং চাদৰ মিঠাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে সম্বৰ্ধনা গ্ৰহণ কৰি মুক্তিযোদ্ধা খগেশ্বৰ গগৈয়ে নিজৰ জন্মদিনটিত বাসগৃহত ভৰি দিয়াৰ সকলো ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠানক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে স্বাধীনতা আন্দোলনৰ স্মৰণীয় দিনসমূহৰ ৰোমন্থন কৰে আৰু আৱেগিক হৈ পৰে দেশে স্বাধীনতা লাভ কৰাৰ সোৱাদৰ লগতে বিভিন্ন স্বাধীনতা সংগ্ৰামী নেতাসকলৰ সান্নিধ্য আৰু তেওঁলোকৰ দেশপ্ৰেম বৰ্ণনা কৰে যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ সভাপতি মুক্তিযোদ্ধা খগেশ্বৰ গগৈয়ে 1920 চনৰ 10 জানুৱাৰীত জন্মগ্ৰহণ কৰি 105 বৰ্ষত ভৰি দিয়ে মুক্তিযোদ্ধাগৰাকীৰ জীৱন মহাত্মা গান্ধীৰ আদৰ্শ অনুকৰণ কৰি আজিকোপতি খদৰ ধুতি পাঞ্জাবী পৰিহিত কৰি আহিছে যোৰহাটৰ লগতে সমগ্ৰ অসমত গান্ধী টুপি পিন্ধা মুক্তিযোদ্ধাৰ সংখ্যা হ্ৰাস পাইছে যোৰহাট নগৰত মাত্ৰ এইজনেই বৰ্ষীয়ান মুক্তিযোদ্ধা জীৱিত অৱস্থাত আছে স্বাধীন মনৰ কোনো উচ্চাকাংক্ষা নথকা মুক্তিযোদ্ধাগৰাকীৰ বৰ্তমান বয়সতো স্মৃতিশক্তি দৃষ্টিশক্তি প্ৰখৰ হৈ আছে প্ৰতি বছৰে স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱস বা চৰকাৰী কাৰ্যসূচীত মুক্তিযোদ্ধাগৰাকীক ৰাজহুৱা সম্বৰ্ধনা জনাই আহিছে যদিও উন্নত চিকিৎসা ব্যৱস্থা চৰকাৰী অনুদান আদি আগবঢ়োৱা হোৱা নাই বুলি জানিব পৰা গৈছে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি পৰিয়ালৰ লোকে সন্তোষজনকভাৱে সমাধান কৰিবলৈ আহ্বান জনাইছে মুক্তিযোদ্ধাগৰাকীৰ সহধৰ্মিনী পুষ্পলতা গগৈ সৰু পুত্ৰ যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ প্ৰধান সম্পাদক বীৰেন্দ্ৰ কুমাৰ গগৈ বোৱাৰী মালাজ্যোতি গগৈয়ে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে প্ৰবীণ মুক্তিযোদ্ধা যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ সভাপতি খগেশ্বৰ গগৈৰ 105 সংখ্যক জন্মদিন উপলক্ষে জিলা মুক্তিযুঁজাৰু সন্মিলন নেচিয়া আৰু ৰদালীৰ তৰফৰ পৰা মুক্তিযোদ্ধাগৰাকীৰ বাসভৱনত জন্মদিনৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰা হয় মুক্তিযুঁজাৰু সন্মিলনৰ হৈ উপ-সভাপতি ডক্টৰ প্ৰমোদ চন্দ্ৰ নেওগ উপ-সভানেত্ৰী আভা হাজৰিকা সদস্য ডক্টৰ পৰাণ বৰুৱা নীৰেণ শৰ্মা প্ৰণৱ দলৈ দীপালী শইকীয়া দলি নেওগ নীলিমা নেওগ বেদান্ত দত্ত নেচিয়াৰ হৈ সম্পাদক সৌৰভজ্যোতি বৰুৱা আৰু ৰদালীৰ হৈ প্ৰতাপ শৰ্মাকে মুখ্য কৰি বিভিন্নজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে মুক্তিযোদ্ধাগৰাকীৰ জন্মদিনটিত আজি মোৰ এই জন্ম শতবাৰ্ষিকত আহি যে মৰম চেনেহ দেখুৱালি তাৰ কাৰণে মই কিছু অতি আনন্দিত হৈছোঁ ভগৱানে আপোনাক কৈছে সুখৰে ৰাখক উন্নতিৰ পথত আগুৱাই নিয়ক এই মোৰ প্ৰাৰ্থনা আপোনাৰ সকলৰ এই শুভেচ্ছা যেন ভগৱানে পূৰ্ণ কৰিব এই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা ধন্যবাদ অশেষ ধন্যবাদ আজি 2024 বৰ্ষৰ 10 জানুৱাৰী নতুন বছৰত আমি মুক্তিযুঁজাৰু পৰিয়াল আৰু নেচিয়াৰ পৰিয়াল তথা বন্ধুবৰ্গ আহি মুক্তিযুঁজাৰু সন্মিলনৰ বৰ্ষীয়ান
সভাপতি খগেশ্বৰ গগৈ ডাঙৰীয়াৰ ঘৰত আমি উপস্থিত হ'লোঁ আৰু তেখেতৰ 105 সংখ্যক জন্মদিনৰ শুভেচ্ছা আমি জ্ঞাপন কৰিলোঁ। তেখেতৰ আমি আশীৰ্বাদ ল'লোঁ আৰু তেখেতৰ স্মৃতি বহন কৰি আৰু তেখেতৰ অধিক বৰ্ষ তেখেতে জীয়াই থকাৰ কাৰণে আমি তেখেতক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজি খন্তেকীয়া সময়ত আমি এখন সৰু আলোচনা কৰি কেইবাজনো বক্তাই এই গান্ধীবাদী বৰশিয়াম নেতাজনৰ সম্পৰ্কত সুন্দৰ স্মৃতি তেখেতসকলে জ্ঞাপন কৰিছে আৰু বীৰেন্দ্ৰনাথ গগৈ পৰিয়ালৰ পৰা আমাক তেখেতসকলে আপ্যায়ন কৰিলে আমি আনন্দিত হৈছোঁ, সুখী হৈছোঁ। আৰু আমাৰ ধীৰেন্দ্ৰ কুমাৰ গগৈ যিহেতু মুক্তিযুঁজ সন্মিলনৰ সম্পাদক আৰু তেখেতৰ পিতৃ মুক্তিযুঁজ সন্মিলনৰ যিহেতু স্থায়ী সভাপতি, গতিকে এইখিনি আমাৰ আগমনে তেখেতসকলৰ পৰিয়ালক উপলব্ধি কৰিছে আৰু ধীৰেন্দ্ৰ কুমাৰ গগৈ আমাক প্ৰতি মৰম যাচি তেখেতে আমাৰ আগমনৰ বাবে তেখেতে কৃতজ্ঞতা জ্ঞাপন কৰিছে। আমি পুনৰবাৰ মুক্তিযুঁজৰ সন্মিলন আৰু নেচিয়াৰ সন্মিলনৰ পৰিয়ালৰ তৰফৰ পৰা এই গান্ধীবাদী বয়োজ্যেষ্ঠ নেতাগৰাকীক আৰু অন্ততঃ আৰু এটা দশক তেখেতে যাতে জীয়াই থাকে সেইখিনি কামনা কৰি আমি ইয়াত উপস্থিত হৈছোঁ আৰু খন্তেক পিছতে আমি ইয়াৰ পৰা তেখেতক আমি বিদায় ল'ম। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।